ওয়েলকাম ব্যাক। সো আজি রিভিউ কৰিছোঁ মই স্কডা কুশাক, যোনটো আপোনাৰ মণ্টি কাৰ্লো এডিশ্যন। এইটো অট'মেটিক ভেৰিয়েণ্ট হয় আপোনাৰ। চ' দেখাইছোঁ মই অট'মেটিক ভেৰিয়েণ্ট লাইক 2025ত আপোনাৰ কি চেঞ্জেছ আহিছে মই আপোনাক দেখাই দিছোঁ বস্তুখিনি। চ' সেইখন আপোনাৰ মণ্টি কাৰ্লো এডিশ্যন স্লাভিয়া আছিলে, এখন আপোনাৰ মণ্টি কাৰ্লো এডিশ্যন আপোনাৰ কুশাক হয়, ৰেড কালাৰ। চ' 2024ত কি আছিলে মই দেখাইছিলোঁ, সেইটো ভেৰিয়েণ্ট। এইটো 2025ৰ হয়। চ' ইয়াত দেখি পাইছে আপোনাৰ পূৰা ৰেড ফিনিছ দিছে, পূৰা ৰেড টাচ দিছে ভিতৰটো আপোনাৰ। চ' ইয়াত উইথ এম্বিয়েণ্ট লাইটিং আছে, দেখি পাইছে আপোনাৰ এম্বিয়েণ্ট লাইটিং আছে, ৰেড কালাৰ চেঞ্জ হ'ব বস্তুটো। চ' ইয়াত আপোনাৰ পিয়ানো ফিনিছ দিছে, আপোনাৰ ইয়াত ক্ৰাছ অলপ ট্ৰিটমেণ্ট দিছে, ধুনীয়া আছে। চ' ডেছবৰ্ডখন বহুত লাইক আপ মাৰ্কেট ফিল কৰিছে মানে বস্তুটো দিছে। ইয়াত আপোনাৰ ষ্টেৰিং মানে কণ্ট্ৰল স্ক্ৰীন ষ্টেৰিং দিছে, ফ্লেট বটৰ ষ্টেৰিং হুইলছ, আৰু এইফালে দেখি পাইছে ইয়াতো আপোনাৰ দৌৰতো আপোনাৰ ৰেড এক্সন। চ' ৰেড এক্সন আৰু এইটো অট'মেটিক ভেৰিয়েণ্ট ঠিক হৈছে, অট'মেটিক হয় এইটো আপোনাৰ 1.5 লিটাৰ ইঞ্জিন হয়। চ' গাড়ীখন আপোনাৰ ছেগমেণ্টটো চাই মেলি লাইক প্ৰাইচটো অলপ বেছি হয়, কাৰণ লাইক যদি প্ৰাইচটো যদি কম হোৱাহেঁতেন অলপ ভাল হ'লহেঁতেন, কাৰণ ইয়াৰ ছেগমেণ্টটো আপোনাৰ ক্ৰেটা ছেগমেণ্ট হয়, চেল্টো ছেগমেণ্ট হয়, তো চাইজটো সৰু হয় মানে হা। চ' অলপ অলপ চৌখিনখিনিয়ে ল'ব আৰু মানে, এনেই এইটো নৰ্মেলকেইটা লোৱাই ভাল আৰু। চ' এইটো দেখিব পাইছে, এইফালে দেখিব পাইছে আপোনাৰ গ্লভ বক্স দেখি আছে আপোনাৰ। এইটো আপোনাৰ গ্লভ বক্সটো দেখিব পাইছে আপোনাৰ কুল গ্লভ বক্স হয়। আৰু এইফালে দেখিব পাইছে আপোনাৰ এইটো অলপ হাম দিছে বস্তুটো, কিয় বস্তু থ'বৰ কাৰণে হামটো দিছে। আৰু মিৰৰলেছ ইয়াত দেখিব পাইছে আপোনাৰ মিৰৰলেছ, আপোনাৰ যোনটো ORVM দিয়া আছে অট'ডিমিং। আৰু ইয়াত আপোনাৰ ছানৰুফখন দিয়া আছে, ডেফিনেটলি ছানৰুফটো থাকিবই। আৰু এইফালে আপোনাৰ স্পীকাৰ, আপোনাৰ ইয়াত টুইটাৰ দিয়া আছে স্কডাৰ, আৰু ইয়াত এইফালে স্পীকাৰ দিয়া আছে পাছৰ ফালে। আৰু ভাল লাগিছে মানে বস্তুটো হা। আৰু ইয়াত দেখিব পাইছে আপোনাৰ যোনটো আপোনাৰ গ্লভ বক্স আৰ্মৰেষ্ট, ইয়াতো আপোনাৰ ৰেষ্ট ষ্টিচিং দিয়া আছে বস্তুটো। আৰু ইয়াত এয়াৰ বেগো আছে চিটত, আপোনাৰ আই থিংক 6 এয়াৰ বেগ হ'ব বস্তুটো। আৰু ভাল লাগিছে মানে হা, ইয়াতো আপোনাৰ ৰেড ফিনিচিং দিছে বস্তুটো। চ' চবফালে আপোনাৰ ৰেড দিছে, আপোনাৰ ইয়াত চফ্ট টাচ মেটেৰিয়েলটো আপোনাৰ দেখিব পাইছে ৰেড দিয়া আছে, ৰেড ষ্টিচিং। চ' অভাৰঅল বহুত ভাল লাগিছে। আৰু পেডেলকেইটাও আপোনাৰ চিলভাৰ ফিনিছ দি আছে, বঢ়িয়া লাগিছে মানে হা। চ' এতিয়া মই আপোনাৰ অলপ বেক চাইডে দেখাই আছোঁ গাড়ীখনৰ চব। চ' এইটো দেখিব পাইছে আপোনাৰ বেক চাইডে যোনটো দেখি পাইছে আপোনাৰ ৰেড এক্সেণ্ট দিয়া আছে বস্তুটো। আৰু ইয়াতো আপোনাৰ বহি মেলি আপোনাৰ চাইছোঁ বস্তুটো কেনেকুৱা লাগে। চ' এইটো আপোনাৰ SUV হয়, ডেফিনেটলি আপোনাৰ মিড চাইজ SUVত পৰে। চ' গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো ডেফিনেটলি হাই হ'ব বস্তুটো। আৰু ভাল লাগিছে মানে হা, ওপৰত মই বহিছোঁ মানে ভাল লাগিছে বস্তুটো, গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হাই আছে। আৰু এইফালে আপোনাৰ কিন্তু হামটো দি আছে, অলপমান হাম বাছি, ইমানো হাম নাই। এইফালে আপোনাৰ ইয়াতো আপোনাৰ পিয়ানো ফিনিছ দিছে AC কেইটাত। আৰু এইফালে দেখিব পাইছে ইয়াতো আপোনাৰ ৰেড ষ্টিচিং দিয়া আছে, আৰু ইয়াতো আপোনাৰ ৰিডিং লেম্প দিয়া আছে বস্তুটো, বস্তুকেইটা। চ' ভাল লাগিছে মানে। আৰু ইয়াতো আপোনাৰ আইচোফিক্স চাৰ্জিং মাউণ্ট আছে, ক'ত পাৰ্চেল ট্ৰে দিয়া আছে। চ' তিনিটা ধুনীয়াকৈ বহিব পাৰিব। আৰু ইয়াত ছিটিং পজিশ্যনটো মানে ওখ হয় বস্তুটো, বহুতখিনি আপোনাৰ ওখ দিয়া আছে বস্তুটো, আৰু ভাল লাগিছে বস্তুটো। আৰু ইয়াতো আপোনাৰ ৰেটটো দিব পাৰিলে হয় হা বস্তুটো, কাৰণ সেইকেইটা আপোনাৰ ৰেটটো দিয়া আছে, ইয়াতো আপোনাৰ যদি ৰেটটো দিয়া হেঁতেন বহুত ভাল লাগিলে হয়। চ' ভাল লাগিলে হয়। বাকী ইয়াৰ পৰা আপোনাৰ যোনটো ডেছবৰ্ডখন এনেকুৱা মানে ফিলটো। চ' সেই ৰেটখিনি আপোনাৰ মানে পূৰা জিলিকি থাকে বস্তুটো, এইটো MA লাইটিংটো দিয়া আছে ন, চ' জিলিকি থাকে বস্তুটো মানে। চ' বহুতে ভাল লাগে মানে। আৰু সেই তাত স্কডা বুলি আপোনাৰ লেখাও আছে। ইয়াত আপোনাৰ পেনোৰামিক ছানৰুফ দিব পাৰিলেহেঁতেন, কাৰণ এইটো প্ৰাইচটো আপোনাৰ ডেফিনেটলি 20 লাখ এবভ যায় বস্তুখন, মণ্টি কাৰ্লো হয়। চ' মই নেভাবোঁ যে লাইক এই গাড়ীখন লাইক কাৰণ এই ছেগমেণ্টটো বহুত লাইক ক্ৰেটা আছে, চেল্টছ আছে, টাইগুন আছে, এখন আছে। চ' 20 লাখ দি আপুনি স্কডাৰ আপোনাৰ 4.4 মিটাৰ আপোনাৰ SUV লোৱাতছে আই থিংক আপুনি থাৰ ৰক্সত যাওক, নহ'লে আপোনাৰ চেল্টছখনৰ টপ মডেল ল'ব পাৰিব, GT লাইন ল'ব পাৰিব মষ্ট প্ৰবেবলি। চ' সিমানো আপোনাৰ ল'ব নালাগে বস্তুটো। এইখন আপোনাৰ যদি ইমান চৌখিন হয় আৰু তেতিয়া আপুনি ডেফিনেটলি ল'ব পাৰে, এনেই আপোনাৰ ল'বলৈ কোনো দৰকাৰ নাই বস্তুটো। চ' বাকী ভালেই লাগিছে বস্তুটো দেখিবলৈ। চ' মই আপোনাৰ এবাৰ বেক চাইডো দেখাই দিছোঁ। আৰু এইটো আপোনাৰ 1.5 লিটাৰ হয়, TSI টাৰ্বো আছে। আৰু ইয়াত আপোনাৰ ব্লেক বহুত ফিনিচিংটো দিয়া আছে, ব্লেক ওপৰতো আপোনাৰ ব্লেক, ইয়াত ব্লু ফ্ৰেলছটো আপোনাৰ ব্লেক, চব ব্লেক দিয়া আছে। আৰু এলয়কেইটাও ব্লেক, আপোনাৰ এইকেইটা আপোনাৰ 17 ইঞ্চ হয়, ডায়মণ্ড কাট হয়, দেখিব পাইছে C8ৰ হয়। আৰু মই বুটটো এবাৰ খুলি দেখাই দিছোঁ গাড়ীখনৰ। এইটো আপোনাৰ বুটটো হয়, ইয়াত আপোনাৰ পাৰ্চেল ট্ৰে এখন দিয়া আছে বস্তুটো। আৰু
বাকী ইয়াত আপোনাৰ বুটটো ইমান ডাঙৰ নহয় হা গাড়ীখন চাই বুটটো অলপ ডাঙৰ হ'ব লাগিছিলে বাট 300 লিটাৰ মানৰ হ'ব 350 এনেকুৱা হ'ব ইয়াত ষ্টেপনি দিয়া আছে পাছফালে দাঙিব পাৰে বস্তুটো চ' সৰু আছে চ' আপোনাৰ ফ্ৰণ্ট চাইডে যদি দেখিব পাইছে আপোনাৰ ইয়াত হাই বিম ল' বিম দিয়া আছে এইটো আপোনাৰ হাই বিম ল' বিম আৰু এইটো ইণ্ডিকেটৰ হয় এইটো আপোনাৰ ল' বিম হ'ব লাগে বস্তুটো আৰু এইটো হাই বিম হয় বস্তুটো চ' বস্তুটো এনেকুৱা আছে ইয়াত আপোনাৰ নহয় এইটো ফগ লাইট হয় এইটো ফগ লাইট হয় ইয়াত হাই বিম ল' বিম ইয়াতে হয় বস্তুটো আৰু বাকী তলত ফগ লাইট সেনেকুৱা এক্সট্ৰাকৈ নাই বস্তুটো আৰু এইটো আপোনাৰ গ্ৰিলটো দেখিব পাইছে এইবিলাক কৈছে মণ্টি কাৰ্লো বেজিং দিয়া আছে উইথ ৰেচিং চ' জাৰ্মান গাড়ী এনেকুৱাই পাব বস্তুটো চ' এইটো আপোনাৰ ৰেড কালাৰ ভাল লাগিছে মানে বাট মোৰ ৰেডতছে সেই হোৱাইটখন বেছি ভাল লাগিছে হোৱাইট এণ্ড ব্লেক যোনটো কম্বিনেশ্যন দিয়া আছে আপোনাৰ বঢ়িয়া লাগিছে মানে গাড়ীখনৰ স্লাভিয়া চ' এনিৱেজ এইটো আপোনাক দেখাই দিছোঁ ইয়াতো আপোনাৰ ড'ৰত ক্ৰোম হেণ্ডেল দিয়া আছে ক্ৰোম ফিনিছ দিয়া আছে উইথ ৰিকুৱেষ্ট চেঞ্চৰ দিয়া আছে বস্তুটো চ' বঢ়িয়া লাগিছে মানে বস্তুটো আৰু ভিডিঅ'টো ইয়াতে মই এণ্ড কৰি দিম এতিয়া মই এবাৰ দেখাই লৈছোঁ